ভোকেলি কান্দা গাঁৱৰ এটা সৌৰশক্তি চালিত জলসিঞ্চন আঁচনিৰ কাহিনী 40 লাখ টকীয়া আঁচনিৰ কাহিনী শুনিলে আচৰিত হ'ব আপুনি। ৰাইজৰ অভিযোগ আঁচনিৰ দ্বাৰা উপকৃত হৈছে কেৱল মাত্ৰ ঠিকাদাৰ। কৈ থাকো মানে ওৰে নপৰিব যেন বিটিচি জলসিঞ্চন বিভাগৰ তথাকথিত কাহিনী। এটাৰ পিছত এটাকৈ লাহে লাহে আহি আছে নতুন কাহিনী। বিটিচিৰ ৰাতিটোৰ ভিতৰতে সৃষ্টি হোৱা একাংশ ঠিকাদাৰে কেনেদৰে বিভাগটোৰ ঘুষখোৰ লোভীয়া বিষয়া কৰ্মচাৰীক মেনেজ কৰি লুটপাট চলাইছে নেদেখিলে যেন বিশ্বাস নকৰিব আপুনিও। ৰাইজৰ উন্নয়ন নহয়, কেৱল মাত্ৰ ঠিকাদাৰৰ উন্নয়নৰ হকে এটাৰ পিছত এটাকৈ আঁচনি সৃষ্টি কৰি বিটিচি জলসিঞ্চন বিভাগে চমক সৃষ্টি কৰিবলৈ চেষ্টা অব্যাহত ৰখাৰ মুহূৰ্ততে সেই আঁচনি এতিয়া ৰাইজৰ বাবে গলৰ দোল হৈ পৰিছে। স্ক্ৰীণত দেখা এই আঁচনিটো হৈছে বিটিচি মুদৈবৰী পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ভোকেলি কান্দা গাঁৱৰ জলসিঞ্চন বিভাগৰ আঁচনি। প্ৰায় 40 লাখ টকাৰে নিৰ্মিত সৌৰশক্তি চালিত এই আঁচনিৰ উদ্দেশ্য আছিল গাঁৱৰ খেতিয়ক ৰাইজৰ যেতিয়াই ইচ্ছা তেতিয়াই পানী ব্যৱহাৰ কৰিব পাৰিব। আঁচনিখন 2023 চনৰ 30 এপ্ৰিলত শুভ উদ্বোধন কৰিছিল বিটিচি জলসিঞ্চন বিভাগৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱাই। আঁচনি দেখি কথা শুনি খেতিয়ক ৰাইজে ভাবিছিল এইবাৰ আমাৰ পানীৰ অভাৱ নহ'ব। কিন্তু অভিযোগ উত্থাপন হৈছে আজি 12 মাহেও 40 লাখ টকীয়া এই আঁচনিৰ পৰা খেতিয়ক ৰাইজে 12 টোপা পানী পাবলৈ সক্ষম হোৱা নাই। সেই অভিযোগ আমি কৰা নাই, এই অভিযোগ কৰিছে গাঁৱৰ খেতিয়ক ৰাইজে। বাৰিষা চিজন এই যিটো মেচিন বহালে এই মেচিনটোৰ পৰা পানী আমি পাৱাই নাই। এতিয়া কঠীয়া পাৰবা লাগে, দিন পাৰ হৈ গৈছে। এতিয়া যিটো কঠীয়া পাবা নোৱাৰোঁ, আমি কেনেকৈ খেতি কৰিম? এইটো কোনে বনাই? এইটো আমাৰ দিগন্ত ছাৰে তেখেতে মানে উদ্বোধন কৰি দিছে। কিমান দিন হ'ল? আজি এতিয়া 2 বছৰ হ'ব আৰু 2 বছৰ 1 বছৰ এনেকৈ হৈ গ'ল মেচিন বহোৱা ফিটিং কৰা, কিন্তু সম্পূৰ্ণ হৈছে যদিও আমি পানীখিনি সম্পূৰ্ণকৈ নাপাওঁ। 1 ফুটমান পানী পাইছে নে? 1 ফুট 2 টকীয়া পানী পাইছে? একো পোৱা নাই, আমি 1 ফুট পানী পোৱা নাই। তদুপৰি মেচিন চালু নহওঁতে কেনেকৈ মেচিন বেয়া হ'ল তাতো সন্দেহ প্ৰকাশ কৰিছে একাংশ লোকে। ৰাইজৰ সন্দেহ নিম্নমানৰ সামগ্ৰীৰ বাবে বেয়া হৈ পৰিছে আঁচনি। কেৱল মাত্ৰ লুটপাট চলাবৰ বাবে ধৰা হৈছে এই আঁচনি। হয়, আমাৰ ভোকেলি কান্দাৰ যিটো আমাৰ জলসিঞ্চন বিভাগে এটা ইয়াতে সৌৰশক্তি চালিত যি এটা পাম্প বহাইছিলে খেতি পথাৰত পানী দিয়াৰ কাৰণে। আচলতে আমাক খৰাং সময়ত যিটো কাৰণে আমি পানী একমাত্ৰ বৰষুণৰ কাৰণে ৰখি থাকিব লগা হয় খেতিয়কবিলাকে। আমাৰ এইখিনি কৃষি প্ৰধান আচলতে সমস্যাৰ, আমাৰ পানীৰ সমস্যাৰ কাৰণে খেতি কৰিব নোৱাৰি কাৰণে এইটো আচলতে বহোৱা হৈছিলে। আজি প্ৰায় এবছৰ হৈ গ'ল উদ্বোধন হোৱা। এই খৰাং বতৰত মানুহে ইয়াত হাল বাই থৈ দিছে, তাত পকা চপৰা হৈ আছে পথাৰৰ মাজত, কিন্তু এটোপ পানী ইয়াৰ পৰা পোৱা নাই। আমি গম পোৱা মতে এইটো মেচিনটো বেয়া হৈ আছে। এদিনো মেচিনটো চলাই নাই, মেচিনটো কেনেকৈ বেয়া হ'ল? তো আমাৰ মতে তেওঁলোকে বেয়া মেচিন বহাই ইয়াৰ পৰা পইচা খৰচ কৰিলে নেকি? যি ঠিকাদাৰ পক্ষই ইয়াত কাম কৰিলে তেওঁলোকে কিবা বেয়া মেচিন ইয়াত বহাই উঠি কামটো উলিয়াই দিলে নেকি? কাৰণ এদিনো আমি দেখা নাই এইটো মেচিন চলাই পানী পথাৰত দিয়া আজিলৈ। কাৰণ যোৱা বাৰিষাৰ পিছত আমাৰ এইটো উদ্বোধন হৈছে। তো প্ৰথম বাৰিষা এইবাৰে পাইছে এইটো মেচিনে। তো প্ৰথম বাৰিষা এইবাৰ পায়ো আমাৰ এতিয়া বহাগ মাহ শেষ হ'ল, মানুহৰ কঠীয়া পাৰাৰ সময় শেষ হৈ উকলি গ'ল, কিন্তু এইটোৰ পৰা আমি কোনো ধৰণৰ সুফল নাপালোঁ। বৰঞ্চ 39 লাখ টকা দি যিটো কাম কৰিলে, এই কামটো কাৰ মুনাফা হ'ল সেইটো সৰ্বজন বিদিত, সকলোৱে গম পাইছে কাৰ মুনাফাৰ কাৰণে আচলতে এনেধৰণৰ এষ্টিমেটবিলাক বনোৱা হয়। ইয়াত অন্যহাতে গৰাকীয়ে নিজে উদ্বোধন কৰা আঁচনি এটা কেনেকৈ এটা বছৰ নহওঁতেই বিকল হ'ল তাক তদন্ত বিচাৰৰ লগতে আঁচনিৰ লগত জড়িত দোষী বিষয়া কৰ্মচাৰীৰ কঠোৰ শাস্তি বিচাৰিছে একাংশ ৰাইজে। আচলতে জলসিঞ্চন বিভাগৰ গৰাকীয়ে ইয়াত আহি তেওঁ নিজৰ হাতেৰে উদ্বোধন কৰি থৈ যোৱা এটা স্কিম। এইটো স্কিমত যদি এনেকুৱা হৈ আছে, তেওঁ অগোচৰে হৈছে নে তেওঁ জানি বুজি হৈছে, এইটোৰ বিষয়ে আচলতে আমি জ্ঞাত হ'ব লাগে। আৰু ইয়াৰ উপৰিও আমাৰ যিসকল দোষী ব্যক্তি আছে, এনেকুৱা ধৰণৰ টকা পইচা ৰাজহুৱা ধন হ্ৰাস কৰাৰ ক্ষেত্ৰত যিসকল দোষী ব্যক্তি আছে, বিভাগীয় কৰ্তৃপক্ষই অতি শীঘ্ৰে ইয়াৰ উচিত তদন্ত এটা কৰি তাৰ যিসকল ইয়াৰ কাৰণে দোষী আছে, যি 39 লাখ টকা খাই দিলে, সেই 39 লাখ টকা খোৱা যিসকল দোষী ব্যক্তি আছে সেইসকলৰ বিৰুদ্ধে কিন্তু কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। অন্যথাই কিন্তু ইয়াৰ যিসকল জনতা আছে তেওঁলোকে ক্ষুব্ধ হৈছে, তেওঁলোক বহি নাথাকে। কাৰণ যি সময়ত পানীৰ প্ৰয়োজন আছিল তাত নিদি বাৰিষা যেতিয়া ভৰ বাৰিষা হ'ব, বানপানী হ'ব, তেতিয়া আমাক জলসিঞ্চনৰ কোনো প্ৰয়োজন নাই। সেয়ে এতিয়াই আমাক পানীৰ ব্যৱস্থা কৰিব লাগে, সেইটোৱে আমাৰ দাবী। পিছে মেকুৰীৰ ডিঙিত টিলিঙা আৰিব কোনে?
কোনে কৰিব কাৰ তদন্ত নিউজ ৰিপৰ্ট কলাইগাঁও লাইভ